वजह से वो अपने दोस्तों और रिश्तेदारों को ढूंढ पाए। साथियों, भूकंप के बाद म्यांमार में माली की एक मॉनेस्ट्री में भी कई लोगों को फंसे होने की आशंका थी। हमारे साथियों ने यहां भी राहत और बचाव अभियान चलाया। इसकी वजह से उन्हें बौद्ध भिक्षुओं का ढेर सारा आशीर्वाद मिला। हमें ऑपरेशन गंगा में हिस्सा लेने वाले सभी लोगों पर बहुत गर्व है। प्रत्येक मासे लास्ट मासे माने रविवार दिन हमारे मन की बात হয় আর মন কি বাতে আমাদের মোদিজি অনেক মূল্যবান বক্তব্য দেন। তার জন্য আমরা সবাই শুনতে আসি। আর বিশেষ করে আমাদের পঞ্চায়েতের ইলেকশন এসে পড়েছে, তার জন্য আমাদের মহিলা বলেন পুরুষ বলেন আর এই ওয়ার্ডটা আমাদের 4টা খণ্ড 5, 6, 7 আমাদের মানে পঞ্চায়েতে ঢুকেছে। তার জন্য আমরা খুব খুশি। আর আমরা সবাই অনেক অনেক খুশি যে এতদিন পরে আমরা একটা কিছু পেয়েছি। আমরা কাশ্মীর বিষয়ে তো খুবই দুঃখিত আমরা। তো আমরা যারা হিন্দুরা আছি আমরা সবাইকে বলি সবাই আমরা একসাথে যাতে হাতে হাত মিলিয়ে যাতে আমরা সেটাকে প্রতিবাদ করে আমরা নিজেদের আমার দেশৰ যশস্বী প্ৰধানমন্ত্ৰী যিটো আমাৰ সদায় হৈ থাকে মাহৰ শেষৰ আমাৰ দেওবাৰটো আমাৰ মন কি বাতৰ মনোভাৱখিনি প্ৰকাশ কৰে। আৰু সেই নিমিত্তে আজি গোটেই ভাৰত অসুবিধা আমি সকলো বুথত আমাৰ সন্মানীয় প্ৰধানমন্ত্ৰী মন কি বাত অনুষ্ঠানত আহিছিলোঁ। বহুত ভাল ভাল কথা ক'ল আৰু গোটেই ভাৰতবৰ্ষৰ বিশেষকৈ আজি বিশেষকৈ যে আমাৰ পেহেলগাম যে আমাৰ ঘটনাটা হৈছিল তেওঁৰ সমবেদনা ব্যক্ত কৰিছে। আমি সকলোৱে এই ঘটনাৰ তীব্ৰ অৰিহণা দিলোঁ, ধিক্কাৰ জ্ঞাপন কৰিলোঁ। আৰু আমি সঁচাকৈ মৰ্মাহত যে উগ্ৰপন্থীৰ দ্বাৰা অবলা 26গৰাকী যে মৃত্যু হ'ল আমি কোনেও মানি লোৱা নাই, মানি ল'ব নোৱাৰোঁ। তাৰ প্ৰত্যুত্তৰ লাগে, আমাৰ এইটো প্ৰত্যুত্তৰ লাগিব। কিন্তু কেৱল মোৰ বুলি নহয়, ভাৰতবাসী ৰাইজৰ নামনিবাসী ৰাইজৰ এটাই দাবী, তাৰ প্ৰত্যুত্তৰ দিব লাগিব। যিসকলে ভাৰত বিৰোধী কথাবিলাক কৈ আছে আমাৰ অসমৰ মুখ্যমন্ত্ৰী তেওঁ কৈছে যে অলৰেডি এগৰাকী ঢিঙৰ বিধায়ক অলৰেডি জেলত প্ৰেৰণ কৰা হ'ল। আৰু যদি কোনোবা এনেকুৱা ভাৰত বিৰোধী মন্তব্য দিয়ে যে এটা মনোভাৱ থাকে তেওঁলোকে জেলত যাব। আৰু উচিত সাজা কেৱল চৰকাৰ বুলি নহয় ৰাইজেও দিব। ৰাইজকো আমাৰ অনুৰোধ থাকিল, আহ্বান থাকিল, যিসকলে আজিৰ ডেট ভাৰত বিৰোধী ভাৱনা ভাৰত বিৰোধী মন্তব্য কৰে তেওঁলোকে কেৱল চৰকাৰ বুলি নহয়, পুলিচ প্ৰশাসন বুলি নহয়, ৰাইজেও তেওঁলোকক কিন্তু প্ৰত্যুত্তৰ দিব লাগে বুলি মোৰ ধাৰণা। পঞ্চায়ত নিৰ্বাচন ভাল, আপোনালোকে গম পাই চাগে গোটেই অসমত অলমষ্ট 20% জিলা পৰিষদ এপি সদস্য আমাৰ গাঁও পঞ্চায়ত সদস্য অলৰেডি বিনা প্ৰতিনিধি জয়যুক্ত হ'ল। আৰু বিশেষকৈ লামডিং চাৰিটা আমাৰ 4টা আছে আমাৰ জিলা পৰিষদ। এটা জিলা পৰিষদ তাত কংগ্ৰেছ প্ৰাৰ্থীটো দিব পৰা নাই, বিনা প্ৰতিনিধি আমি জয়যুক্ত হ'লোঁ। কাটি জিলা পৰিষদ লামডিং আমাৰ একেবাৰে 3টা পঞ্চায়ত আছে য'ত আমাৰ অলৰেডি এজন আমাৰ দক্ষিণ লাইন পঞ্চায়ত আমাৰ এপি সদস্য গোপালনাথ মহোদয় বিজয়প্ৰাপ্ত হ'ল। আমাৰ তেৰলাংচু আমাৰ এপি সদস্য তেওঁ জয়যুক্ত হ'ল। আমাৰ ৰাণীপুখুৰী এপি সদস্য ৰঞ্জিত বিশ্বাস মহোদয় তেওঁ বিনা প্ৰতিনিধি জয়যুক্ত হ'ল। বিশেষকৈ আমাৰ লামডিং 3টা পঞ্চায়ত 30টা ৱাৰ্ড, 30টা ৱাৰ্ডৰ মাজত আমাৰ 16গৰাকী ভাৰতীয় জনতা পাৰ্টীৰ সমৰ্থিত প্ৰাৰ্থী বিনা প্ৰতিনিধি জয়যুক্ত হ'ল। তাৰ কাৰণে বাকী থাকিলে 16টা, এই 16টাও আপোনালোকে চাব, মিলাই ল'ব। যেতিয়া আমাৰ গণনা হ'ব 16টাই ভাৰতীয় জনতা পাৰ্টী জয়যুক্ত হ'ব। কেৱল সেইটোৱেই নহয়, গোটেই অসম তথা লামডিঙৰ ভাৰতীয় জনতা পাৰ্টী ৰাইজে এতিয়া বাৰ চাই আছে কেতিয়া হাত মে হ'ব আৰু ভাৰতীয় জনতা পাৰ্টী পদম ফুলচন ভোট দি পেলাই ভাৰত ৰাষ্ট্ৰক ভোট দিব, ভাৰতীয় জনতা পাৰ্টীক ভোট দিব। এই ভোট, এই জয় বিজেপিৰ জয় নহয়, এই জয় ৰাইজৰ জয়, এই জয় ৰাষ্ট্ৰৰ জয়, এই জয় অসমৰ জয় আৰু এই জয় লামডিঙৰ জয়।